এই মুহূৰ্তত মই আছোঁ বোকাখাত যিটো SBI বেংক, এই ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত উপস্থিত আছোঁ। আৰু ষ্টেট বেংকটো আছে বোকাখাতৰ ৩ নং ৱাৰ্ডত। আৰু ৩ নং ৱাৰ্ডৰ বোকাখাত টাউনৰ মাজেদি যোৱা যি ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথটো যথেষ্ট ব্যস্ততাপূৰ্ণ এটা ঘাইপথ। এই ঘাইপথৰ দৈনিক অতি কমেও দৈনিক ২০,০০০ গাড়ী ইয়াত চলাচল হয়। আৰু পুৱাৰ পৰা নিশালৈকে এই এটা ব্যস্ততাপূৰ্ণ এই ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটোৰ সমীপতে আছে এইটো ভাৰতীয় ষ্টেট বেংকৰ বোকাখাত শাখা। আৰু বোকাখাত শাখাৰ এই সন্মুখত এই যিটো ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথটোৰ একেবাৰে গাতে লাগি আমি দেখিছোঁ অবৈধ দখল হৈছে। আৰু এই যি দখল হৈছে, এই আচলতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যি অধিসূচনা বা তেওঁলোকৰ যিখিনি নীতি নিয়ম আছে, এই নীতি নিয়মক উলংঘা কৰি ইয়াৰ স্থানীয় ব্যৱসায়ীয়ে এই ঘাইপথটো দখল কৰা দেখা গৈছে। আমি ৰাষ্ট্ৰীয় ঘাইপথৰ যদি নীতি নিয়মৰ কথা উল্লেখ কৰোঁ, তেতিয়াহ'লে ঘাইপথৰ যিটো মূল যিটো মাছ কেন্দ্ৰৰ পৰা ৭৫ মিটাৰ পৰ্যন্ত আচলতে ইয়াত নিৰ্মাণ কাৰ্য হ'ব নোৱাৰে। কিন্তু বোকাখাতত দেখা গৈছে এই ৰাষ্ট্ৰীয় ঘাইপথৰ নীতি সম্পূৰ্ণৰূপে উলংঘা কৰা হৈছে। ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গোলাঘাট যোৰহাটৰ যিগৰাকী কাৰ্যবাহী অভিযন্তা দেৱ প্ৰদত্ত নাথ, তেখেতৰ সৈতে আমি যোগাযোগ কৰিছোঁ। গতিকে মূল মাজৰ যিটো অংশ, মোৰ হাতত এটা টেপ আছে, টেপটো যথেষ্ট দীঘল নহয়, ৫ মিটাৰৰ এটা টেপ আছে। এই টেপটোৰে জুখিব নোৱাৰি। মূল যিটো এইটো হৈছে ইয়াত যিটো বগা দাগ দেখিছে, মই অমৰৰ জৰিয়তে দেখুৱাইছোঁ। এই বগা দাগৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথটো একেবাৰে তেনেই ঠেক। আৰু এই ব্যস্ততাপূৰ্ণ এই পথটোৰ কাষতে কিন্তু নিৰ্মাণ কাৰ্য হৈছে। নিৰ্মাণ কাৰ্য এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মই জুখি দেখুৱাম, টেপটোৰে জুখি দেখুৱাম। মই এগৰাকী স্থানীয় সহযোগীক মই সহায় কৰিবলৈ অনুৰোধ কৰিছোঁ। কিমান আছে চাওঁ। ৰাষ্ট্ৰীয় ঘাইপথটোৰ পৰা এয়া চাওক, মোৰ হাতত ওলাইছে এইটো যদি জোখটো চাওঁ তেতিয়াহ'লে ৬ ফুট। এই ৬ ফুট জোখত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ পৰা ৬ ফুট। কিন্তু মাছ কেন্দ্ৰৰ পৰা যদি জুখিলোহেঁতেন তেতিয়াহ'লে খুব বেছি ১৫ ফুট বা ২০ ফুট ওলালেহেঁতেন। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যি অধিসূচনা আছে, অধিসূচনা সম্পূৰ্ণৰূপে উলংঘা কৰা হৈছে। ইয়াত এনেধৰণৰ পকা পোষ্ট পুতি এই ৰাষ্ট্ৰীয় ঘাইপথটো বিপদজনকভাৱে ইয়াত ব্যৱস্থা কৰা হৈছে, যাৰ কাৰণে ইয়াত হয়তো দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। তাৰ দায়িত্ব ল'বলৈ কিন্তু এই ব্যৱসায়ীসকলে গা পাতি ল'ব নে নলয়, সেয়া এতিয়া প্ৰশ্নৰ আৱৰ্তত। আটাইতকৈ ডাঙৰ কথা যে বোকাখাতত এখন পৌৰসভা আছে। এই পৌৰসভাৰ যিসকল দায়িত্বশীল বিষয়া কৰ্মচাৰী, পৌৰপতি স্বয়ং আছে, তেনেধৰণৰ পৌৰপতি উপ পৌৰপতি থকা এই বোকাখাত পৌৰসভাই কিন্তু আজি পৰ্যন্ত এই ধৰণৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত হোৱা অবৈধ নিৰ্মাণ কাৰ্য কিন্তু ৰোধ কৰিব পৰা নাই। ফুটপাথবোৰ যদি আমি চাওঁ, ফুটপাথবোৰত দোকান পোহাৰ হৈছে, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানে ফুটপাথবোৰ দখল কৰি থৈছে। মই যদি দেখুৱাওঁ তেতিয়াহ'লে ইয়াত এটা দেখিবলৈ পাব। এই ফুটপাথটো চাওক, ফুটপাথ দখল কৰি ফুটপাথত গাড়ী উলিয়াই থৈ দিছে। এই ধৰণৰ এটা বোকাখাতত অৰাজক পৰিস্থিতি। এফালে গাড়ী মটৰ অহা যোৱা কৰি আছে, সেইফালে ফুটপাথ ব্লক কৰি দিয়া হৈছে। একেধৰণে অবৈধভাৱে ইয়াত স্থানীয় ব্যৱসায়ীয়ে অবৈধ নিৰ্মাণ কাৰ্য কৰিছে। এইখিনি চকুমুদা কুলিৰ ভাৱত বোকাখাত প্ৰশাসন আছে, বোকাখাত পৌৰসভাৰ চকুমুদা কুলিৰ ভাও ধৰিছে। কিহৰ কাৰণে, তেওঁলোকৰ কি বুজাবুজি আছে, যাৰ কাৰণে এনেধৰণৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নীতি উলংঘা কৰি চলোৱা নিৰ্মাণ কাৰ্য তেওঁলোকে বন্ধ কৰিব পৰা নাই। অথচ ইয়াত স্থানীয় যিসকল স্থানীয় নাগৰিকে ইয়াত এখন বাইক বা এখন চাইকেল ৰাখিবলৈ তেওঁলোকে স্থান বিচাৰি নাপায়। অথচ ব্যৱসায়ীসকলে ইয়াত ঘাইপথৰ যিখিনি মাটি, এই ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্ন ভূমিত অবৈধ নিৰ্মাণ কাৰ্য কৰিছে, অবৈধভাৱে পাৰ্কিং কৰিছে। এই ধৰণৰ ব্যৱস্থাটো বোকাখাতত চলি আছে। আৰু ইয়াৰ বিৰুদ্ধে কিন্তু প্ৰশাসন নিৰ্বিকাৰ, প্ৰশাসন চকুমুদা কুলিৰ ভাৱত এতিয়া আছে। আমি প্ৰশ্ন কৰিছোঁ বোকাখাতৰ পৌৰপতিক, আমি প্ৰশ্ন কৰিছোঁ বোকাখাতৰ সমজিলা আয়ুক্তক, এনেধৰণৰ নিৰ্মাণ কাৰ্য কেতিয়া বন্ধ কৰিব আৰু কেতিয়া সুস্থভাৱে এগৰাকী নাগৰিকে বোকাখাতত খোজকাঢ়ি যাব পাৰিব ফুটপাথত। প্ৰত্যেক দিনাই বোকাখাতত ৩টা-৪টা দুৰ্ঘটনা সংঘটিত হয়। ইয়াৰ বাবে জগৰীয়া ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ইয়াৰ বাবে জগৰীয়া বোকাখাত সমজিলা প্ৰশাসন, ইয়াৰ বাবে জগৰীয়া বোকাখাতৰ পৌৰসভা, ইয়াৰ বাবে জগৰীয়া বোকাখাতৰ আৰক্ষী প্ৰশাসন। কাৰণ এনেধৰণৰ নিৰ্মাণ কাৰ্য, এনেধৰণৰ অবৈধ পাৰ্কিং ব্যৱস্থাক আজি পৰ্যন্ত তেওঁলোকে ইয়াৰ পৰা স্থানান্তৰিত কৰিব নোৱাৰিলে, ইয়াৰ পৰা আঁতৰ কৰিব নোৱাৰিলে। তেনেস্থলত আমি দেখিবলৈ পাইছোঁ যে বোকাখাতত এই SBI এটা ব্যস্ততাপূৰ্ণ এটা শাখা, এই শাখাটোত দৈনিক এইটো ATM-লৈ দৈনিক ৩,০০০-৪,০০০ লোকৰ আগমন ঘটে। তেনেস্থলত ইয়াত এখন চাইকেল বা এখন
ই ৰিক্সা ৰাখিবলৈ, ইয়াত এখন বাইক ৰাখিবলৈ স্থান নাইকিয়া হ'ল। এনেধৰণৰ নিৰ্মাণ কাৰ্য ইয়াত ব্যৱসায়ীসকলে ইয়াত ন' পাৰ্কিং চাইনবোৰ্ড লগাইছে। এইখন ন' পাৰ্কিং চাইনবোৰ্ড ইয়াত কেনেকৈ আহিল? এই ধৰণৰ কোনো ব্যৱস্থা নথকা এটা প্ৰশাসন যন্ত্ৰই বোকাখাতক পৰিচালনা কৰি আছে। আমি আচৰিত হৈছোঁ আৰু আমি আচলতে সচেতন নাগৰিকসকলে প্ৰশ্ন কৰিছে যে এনেধৰণৰ বেদখল, এনেধৰণৰ অবৈধ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ বাবে কি কাৰণত প্ৰশাসনে এই ধৰণৰ নিৰ্মাণ কাৰ্য উঠাই দিব নোৱাৰে, এই ধৰণৰ এটা সুস্থিৰ বাতাবৰণ সৃষ্টি কৰিব নোৱাৰে। যিসকল নাগৰিক আছে, সাধাৰণ জনতা আছে, জনতাক সুৰক্ষা প্ৰদান কৰিব নোৱাৰে, তাৰ প্ৰশ্ন অৱতাৰণা হৈছে বোকাখাতত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।